মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই অষ্টম শ্ৰেণীৰ অসমৰ ভূগোল পাঠ্যপুথিৰ খণ্ড ৩ৰ পাঠ ১ অসমৰ প্ৰাকৃতিক সম্পদ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনী ১ৰ আৰম্ভণিতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ ১ নঙৰ পৰা ৫ নঙলৈ শুদ্ধ উত্তৰৰ কাষৰ গোল চিনটো পূৰ কৰা। ১ নম্বৰ প্ৰশ্নটো হৈছে তলত কোনটো বিৰল প্ৰজাতিৰ প্ৰাণী? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, সোণালী বান্দৰ। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ২ নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনখন ঠাইত চিমেণ্ট কাৰখানা আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ, বোকাজান। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৩ নম্বৰ প্ৰশ্নটো হৈছে কোনখন জিলাত লোৰ আকৰ পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ, ধুবুৰী। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৪ নম্বৰ প্ৰশ্নটো হৈছে কোনটো জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলি আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ, নামনি সোৱণশিৰি। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৫ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ভিতৰত প্ৰথমটো তেল শোধনাগাৰ অসমৰ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, ডিগবৈ। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৬ নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে শিখনা জৌলাও। এইটো তোমালোকে খ অংশত দিয়া ৰাষ্ট্ৰীয় উদ্যান এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে নলখাগৰি। এইটো তোমালোকে খ অংশত দিয়া জলজ উদ্ভিদ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে চূণশিল। এইটো তোমালোকে খ অংশত দিয়া উমৰাংচু এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে লোৰ আকৰ। এইটো তোমালোকে খ অংশত দিয়া ধুবুৰী এইটোৰ লগত মিলাই দিবা। ৭ নম্বৰত দিয়া আছে শব্দ শৃংখল। এই শব্দ শৃংখলটো মই তোমালোকক ইতিমধ্যে সম্পূৰ্ণ কৰি দিছোঁ। থিয়কৈ তোমালোকে ক নম্বৰত লিখিব লাগিব অসমত পোৱা এবিধ বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী। এইফালে তোমালোকে ক নম্বৰত থিয়কৈ লিখিবা গিবন। তাৰ পাছত খ নম্বৰত দিয়া আছে অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান। এইফালে খ নম্বৰত তোমালোকে থিয়কৈ লিখিবা ৰাইমনা। গ নম্বৰত দিয়া আছে এবিধ জলজ উদ্ভিদ। এইফালে গ নম্বৰত থিয়কৈ লিখিবা কলমৌ। পথালিকৈ ঘ নম্বৰত লিখিব লাগিব অসমৰ কয়লা পোৱা এখন ঠাই। ঘ নম্বৰত পথালিকৈ লিখিবা নাগিনী মৰা। তাৰ পাছত নম্বৰত দিয়া আছে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ পোৱা অসমৰ এখন ঠাই। এইফালে নম্বৰত তোমালোকে পথালিকৈ লিখিবা নাহৰকটীয়া।